নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা। নতুনকৈ অৰুণোদয় আঁচনি 3.0 কোনে কোনে আবেদন কৰিব পাৰিব আৰু ৰেচন কাৰ্ড কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কোনে কোনে লাভ কৰিব, কিহৰ বাবে দিব, সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকলৈ বিশেষ ঘোষণা কৰিলে। আৰু PM কিষাণ যোজনা 19 নং কিস্তি ধন কোনে কোনে লাভ কৰিব আৰু 19 নং কিস্তি ধন লাভ কৰিব হলে কেইবাটা বিশেষ কাম কৰিব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কোনে কোনে এই টকা লাভ কৰিব আৰু ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি 3.0 লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৰিলে বিশেষ ঘোষণা। কিন্তু কি ঘোষণা কৰিলে পোনপ্ৰথমতে আপডেটটো চাই লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বন্ধু বান্ধৱীসকল, কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আহি গ'ল নতুন SOP। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম। অৰ্থাৎ ৰেচন কাৰ্ড পাবলৈ হ'লে কেইবাটাও ক্ৰাইটেৰিয়া আছে। ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই চলিব তদন্ত অভিযান। অৰ্থাৎ যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে তেওঁলোকলৈ তদন্ত কৰিব চৰকাৰে। ৰেচন কাৰ্ড পাবলৈ হ'লে আয় হ'ব লাগিব বছৰি 2 লাখ টকাতকৈ কম। আৰু অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকল সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। অৰুণোদয় আঁচনি পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতি আৰু দুৰ্নীতিভাৱে ৰেচন কাৰ্ড লাভ কৰিছে। অৰুণোদয় আঁচনি পোৱাৰ আশাত একে পৰিয়ালৰ মাজতে লাভ কৰিছে দুখনৰ পৰা তিনিখনকৈ ৰেচন কাৰ্ড। আৰু দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। কোনে কোনে অৰুণোদয় আঁচনি পাব আদেশ জাৰি কৰিছে ইতিমধ্যে চৰকাৰে। অৰ্থাৎ কোনে কোনে অৰুণোদয় আঁচনি লাভ কৰিব। এটা পৰিয়ালত 5 গৰাকী সদস্য থাকিলেহে অৰুণোদয় আঁচনি 3.0 লাভ কৰিব বা অন্তৰ্ভুক্ত কৰিব। অৰুণোদয় আঁচনি পাবলৈ হ'লে পৰিয়ালটোৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ ডাঙৰ মন্তব্য গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে নতুনকৈ ৰেচন কাৰ্ড কোনে কোনে লাভ কৰিব আৰু কোনে কোনে অৰুণোদয় আঁচনি 3.0 লাভ কৰিব। চাওক বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি আৰু 3.0 লাভ কৰিব হ'লে আপোনালোকে বছৰি আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। লগতে আপোনালোকৰ পৰিয়ালত 5জনকৈ সদস্য থাকিব লাগিব। আৰু যিসকলৰ ঘৰত 5 গৰাকী সদস্য আছে আৰু তেওঁলোকৰ ঘৰত যদি 2খনৰ পৰা 3খনকৈ ৰেচন কাৰ্ড আছে তেনেহ'লে 2খন হয়তো বাতিল কৰিব আৰু এখন ৰেচন কাৰ্ডহে থাকিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু বন্ধু বান্ধৱীসকল, অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। অৰ্থাৎ অৰুণোদয় আঁচনি 2.0 আৰু 1.0 অধীনত যিসকল হিতাধিকাৰী আছে তেওঁলোকক প্ৰতি মাহৰ 10 তাৰিখে 1250 টকাকৈ পোনপটীয়াকৈ DBTৰ মাধ্যমত প্ৰেৰণ কৰে। সেই গতিকে এই মাহৰ 10 তাৰিখে অৰ্থাৎ অহা 10 তাৰিখে 1250 টকা আপোনালোকৰ বেংকৰ একাউণ্টত DBTৰ মাধ্যমত এই টকাসমূহ লাভ কৰিব আৰু এই টকা দিব ৰাজ্য চৰকাৰে। গতিকে লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 আৰু ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনি 3.0 বা ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি কেইবাটাও আঁচনি ঘোষণা কৰিলে। গতিকে পোনপ্ৰথমতে আৰু কি আঁচনি ঘোষণা কৰিলে চাই লওক। যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকে যদিহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰা নাছিলে তেনেহ'লে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ যিসকল দুখীয়া দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ৰাজ্যত নতুনকৈ হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰ নোপোৱা অৰ্থাৎ কোনেও নাথাকিব বুলি ঘোষণা কৰিছে। লগতে পোনপ্ৰথমতে আপডেটটো চাই লওক কি চৰকাৰে ঘোষণা কৰিছে। লগত কোনো মানুহে কেঁচা ঘৰত নাথাকিব। আৰু নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়াকৈ চৰকাৰী ঘৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰ যোগ্যজনে নাপালে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। এই মাহতে হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰৰ সুবিধা দিব চৰকাৰে। যোগ্যজনে ঘৰ নাপালে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা বুলি চৰকাৰে ঘোষণা কৰিছে। চৰকাৰী ঘৰত দুৰ্নীতি সংঘটিত হ'লে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। ডিচেম্বৰ মাহতে PMAY অধীনত পকী ঘৰ লাভ কৰিব 60,000 দুখীয়া দৰিদ্ৰ পৰিয়ালে। ৰেচন কাৰ্ড থাকিলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব এতিয়াৰে পৰা। আৰু ডিচেম্বৰতে পঞ্চায়ত সচিবৰ ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বদলিৰ হুংকাৰ দিছে। লগতে বিহিত ব্যৱস্থাও কৰিব। 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ আশ্বাস দিছে এই ডিচেম্বৰ মাহতে চৰকাৰে। নতুনকৈ 1,70,000 ঘৰো সোনকালে প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই চৰকাৰী পকী ঘৰসমূহ।
PMAY অধীনত পকী ঘৰক লৈ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী ৰঞ্জিত দাসৰ বৃহৎ ঘোষণা কৰিছে অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যিসকলৰ তালিকাত নাম আহিছে আৰু তেওঁলোকে যদি চৰকাৰী ঘৰৰ বাবে ডিচেম্বৰ মাহতে টকা নাপায় তেনেহ'লে সকলোৱে আপোনালোকে এতিয়াৰ পৰা অভিযোগ দিব পাৰিব চৰকাৰৰ বিৰুদ্ধে অৰ্থাৎ গাঁও পঞ্চায়তৰ বিৰুদ্ধে। গতিকে আপোনালোকে অতি শীঘ্ৰেই আপোনালোকে চৰকাৰী ঘৰ লাভ কৰক আৰু যদি আপোনালোকৰ তালিকাত নাম আছে তাৰপিছতো যদি টকা পোৱা নাই তেনেহ'লে গাঁও পঞ্চায়তৰ সচিবৰ বিৰুদ্ধে আপোনালোকে অভিযোগ দিব পাৰিব এতিয়াৰে পৰা আৰু তাৰ বাবে আপোনালোকৰ বাবে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব যদি আপোনালোকৰ চৰকাৰী ঘৰ পোৱা নাই যদি যোগ্য হয়। আৰু যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল তেওঁলোকেও নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব পাৰিব, তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। বন্ধুসকল, যদি আপোনালোকে চৰকাৰী ঘৰ পূৰ্বতে আবেদন কৰিছিলে তেনেহ'লে আপোনালোকে হয়তো নাপাব আৰু যদি যিসকলে ফ্ৰেছাৰ অৰ্থাৎ নতুনকৈ আবেদন কৰিব তেওঁলোকক চৰকাৰে চৰকাৰী ঘৰ প্ৰদান কৰিব। কাৰণ একেটা পৰিয়ালত যদি দুটাকৈ চৰকাৰী ঘৰ পাইছে তেনেহ'লে হয়তো এজনক দিব আৰু এজনক তালিকাত নাম আহিলেও চৰকাৰী ঘৰ নিদিবলৈ আছে। গতিকে বন্ধুসকল, যিসকলে যোগ্য হ'ব ৰেচন কাৰ্ড আছে আৰু তাৰ উপৰিও যিখিনি ক্ৰাইটেৰিয়া চৰকাৰে বান্ধি দিছে সেই নিয়মৰ মাজত যদি আপোনালোকে আছে তেনেহ'লে চৰকাৰী ঘৰ লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে তেওঁলোকেহে চৰকাৰী ঘৰ লাভ কৰিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি চৰকাৰী ঘৰক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, তাত PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, PM কিষাণ সন্মান নিধি যোজনাৰ 19 নং কিস্তি ধন কোনে কোনে লাভ কৰিব, নতুন এটা আপডেট আহি পৰিছে আৰু 19 নং কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। গতিকে কি আপডেট আহিছে পোনপ্ৰথমতে আপোনালোকে আপডেটটো চাই লওক। PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, তাত লাখ লাখ কিষাণৰ বাবে এটা ডাঙৰ খবৰ। যিসকল কৃষক আছে অৰ্থাৎ PM কিষাণ সন্মান নিধিক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। কৃষকসকলৰ বাবে এটা ভাল খবৰ, কাৰণ PM কিষাণ যোজনা 19 নম্বৰ কিস্তিক লৈ এটা ডাঙৰ খবৰ। অৰ্থাৎ 19 নম্বৰ কিস্তি ধন পাবলৈ হ'লে আপোনালোকে কেইটামান কাম কৰিব লাগিব। কেতিয়া আপোনাৰ একাউণ্টত সোমাব 19 নম্বৰ কিস্তিৰ ধন, আৰু 5 অক্টোবৰত দেশৰ লাখ লাখ কৃষকৰ একাউণ্টত জমা হৈছিল যোৱা 18 নম্বৰ কিস্তি ধন, আৰু নতুন বছৰৰ ফেব্ৰুৱাৰী মাহতে কৃষকে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু বছৰত 3বাৰকৈ দিয়া হয় এই ধন, অৰ্থাৎ PM কিষাণ যোজনাৰ অধীনত 3বাৰকৈ দিয়া হয়। আৰু ইয়াৰ বাবে আপোনালোকে কৰিব লাগিব EKYC কৰিলেহে আপোনালোকে PM কিষাণ যোজনাৰ ধন লাভ কৰিব। ধন লাভৰ বাবে কৃষকে EKYC কৰাটো বাধ্যতামূলক। হিতাধিকাৰীসকলৰ একাউণ্টত পোনপটীয়াকৈ সোমাব এই টকা, অৰ্থাৎ PM কিষাণ সন্মান নিধি যোজনাৰ টকাসমূহ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনাৰ বেংক একাউণ্ট। আৰু এই ধন পাবলৈ হ'লে আপুনি কৰিব লাগিব এটা বিশেষ কাম, অৰ্থাৎ এটা ভাল কাম কৰিব লাগিব, অন্যথা আপুনি নাপাব কৃষক সন্মান নিধি যোজনাৰ অধীনত 19 নম্বৰ কিস্তি ধন, আৰু আগলৈ আহিবলগীয়া কিস্তি ধনসমূহ নাপাব। আগন্তুক কিস্তি ধন পাবলৈ হ'লে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। আৰু PM কিষাণ এপৰ জৰিয়তেও আপোনালোকে EKYC সমূহ কৰিব পাৰিব, আৰু অনলাইনৰ জৰিয়তেও কিন্তু EKYC সমূহ কমপ্লিট কৰিব পাৰিব আপোনালোকে। গতিকে বন্ধুসকল, CHC চেণ্টাৰত গৈও কৰিব পাৰিব EKYC, আৰু EKYC কৰাটো বাধ্যতামূলক। আৰু EKYC কৰিলেহে আপোনালোকে লাভ কৰিব আহিবলগীয়া কিস্তি ধন। EKYC সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে চৰকাৰে, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত যিসকল যোগ্য কৃষক আছে তেওঁলোকে 19 নম্বৰ কিস্তি ধন লাভ কৰিব বিচাৰিলে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰেই আপোনালোকে EKYC কমপ্লিট কৰি লওক, কাৰণ EKYC কৰিলেহে এতিয়াৰে পৰা 19 নম্বৰ কিস্তি ধন পাব বা আহিবলগীয়া কিস্তি ধনসমূহ পাব। আৰু বেংকৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব, কাৰণ এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰে ডাইৰেক্ট কেন্দ্ৰীয় চৰকাৰে। গতিকে যিসকল যোগ্য কৃষক হয় তেওঁলোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব লাগিব, আৰু লিংক ৰাখিলে আপোনালোকে টকা পাব। আৰু বন্ধুসকল, আপোনালোকে যদি বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিবলৈ অসুবিধাৰ সন্মুখীন হৈছে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া পোষ্ট অফিচত গৈ IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক এটা একাউণ্ট খুলি ল'ব, আৰু সেই একাউণ্টতে আপোনালোকে PM কিষাণ সন্মান নিধি যোজনা 19 নম্বৰ কিস্তি ধন সোমাব। আৰু যদি আপোনালোকৰ লেট হৈ থকা কিস্তি ধন আছে, অৰ্থাৎ যদি আপোনালোকে 18 নম্বৰ কিস্তি ধন পোৱা নাছিলে বা 17 নম্বৰ কিস্তি ধন পোৱা নাছিলে তেনেহ'লে সেই টকাসমূহ আপোনালোকে 19 নম্বৰ কিস্তি ধনত, যদি 3টা ইনষ্টলমেণ্ট লেট হৈ আছে তেনেহ'লে 6,000 টকাকৈ লাভ কৰিব, আৰু যদি দুটাকৈ ইনষ্টলমেণ্ট লেট হৈ আছে তেনেহ'লে আপোনালোকে লাভ কৰিব 4,000কৈ টকা। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, আপুনি যদি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ, কাৰণ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব সকলোখিনি তথ্য PM কিষাণ যোজনাৰ বিষয়ে। গতিকে বন্ধুসকল, আপুনি যদি এজন যোগ্য কৃষক হয় আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে পোনপ্ৰথমতে নিজৰ ষ্টেটাছটো চেক কৰক, অৰ্থাৎ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিলেহে আপোনালোকে গম পাব আপোনালোকৰ কি কি ভুল হৈ আছে।
আৰু যিখিনি ভুল হৈ আছে আপোনালোকে আহিবলগীয়া 19 নম্বৰ কিস্তিধন পোৱাৰ আগতে আপোনালোকে যদি সকলোখিনি তথ্য ঠিক কৰে তেনেহ'লে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তিধন। আৰু বন্ধুসকল 19 নম্বৰ কিস্তিধন আপোনালোকে সকলোৱে জানে যে অহা ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে আৰু অফিচিয়েলভাৱে এতিয়ালৈকে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব আৰু যেতিয়া ডেটটো ঘোষণা কৰি লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম। আৰু বন্ধুসকল ইতিমধ্যে মই কেইবাটাও ভিডিঅ' বনাইছোঁ PM কিষাণ যোজনাক লৈ। আপোনালোকে মোৰ সেই ভিডিঅ'খিনি চাই ল'ব, তাতে PM কিষাণ যোজনাৰ নতুন এখন লিষ্ট আহিছে। যদি সেইখন লিষ্টত আপোনালোকৰ নামসমূহ আছে তেনেহ'লে আপোনালোকে PM কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিধনো লাভ কৰিব। আৰু কেনেকৈ লিষ্টখনত আপোনালোকৰ নাম আছে নে নাই চেক কৰিব, সবিশেষ তথ্য তাতে দিয়া আছে, সবিশেষ চাই ল'ব। আৰু লগতে আপোনালোকে নিজৰ বেনিফিচিয়াৰী ষ্টেটাছ যদি ঘৰত চেক কৰিবলৈ নোৱাৰিছে তেনেহ'লে ওচৰ চুবুৰীয়া CSC চেণ্টাৰত গৈ কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডৰ জৰিয়তে নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ জৰিয়তে আপোনালোকৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু চেক কৰাৰ পিছত যিখিনি ভুল হৈছে আপোনালোকে 19 নম্বৰ কিস্তিধন পোৱাৰ আগতে সকলোখিনি তথ্য ঠিক কৰি লওক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তিধন লাভ কৰক। আৰু বন্ধুসকল 19 নম্বৰ কিস্তিধন এতিয়াৰ পৰা 2,000 টকাও দিব পাৰে বা 3,000 টকাও দিব পাৰে, এতিয়ালৈকে অফিচিয়েলভাৱে ঘোষণা কৰা নাই। আৰু যেতিয়াই ঘোষণা কৰে লগালগ মই ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।